নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ কবিতা আমাণ্ডাৰ আটাইবিলাক প্ৰশ্ন উত্তৰ কৰাৰ লগতে কিছুমান ইম্পৰ্টেণ্ট MCQ কৰিম, যিবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে বহুতেই দৰকাৰী। তেনেহ'লে বলা পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, চোৱা। হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ? হাউ ডু ইউ ন' দিছ? আমাণ্ডা কিমান বয়সৰ ছোৱালী বুলি তুমি ভাবা, আৰু এইটো তুমি কেনেকৈ জানা? ইয়াৰ উত্তৰটো হ'ব, I think Amanda is a teenager. মই ভাবো আমাণ্ডা এজনী কি আছিল, সৰু কেশৰী আছিল। বুজি পাইছা? Because she is being scolded for things like doing her homework and cleaning her shoes. মই ভাবো কাৰণ আমাণ্ডাই এইবিলাক কৰাত আপত্তি কৰে, নিজৰ হোমৱৰ্ক কৰিব নোখোজে, ক্লিনিং নিজৰ জোতা এইবিলাক মানে চাফা কৰিব নোখোজে, মাৰ পৰা বকাবকি খায়। And it is clear from the acne she has. আৰু এইটো তেওঁৰ ব্যৱহাৰৰ পৰা বুজা যায়। বুজি পাইছা? পিছৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনটো কি দিছে? হু ডু ইউ থিংক ইজ স্পিকিং টু হাৰ? আমাণ্ডাৰ লগত কোনে কথা কয় বুলি তুমি ভাবা? এইটো এনচাৰ হ'ব, আই থিংক হাৰ মাদাৰ ইজ স্পিকিং টু হাৰ। মই ভাবোঁ আমাণ্ডাৰ মাকে আমাণ্ডাৰ লগত কথা কয়। বুজি পাইছা? 3 নম্বৰ চোৱা। হোৱাট কুড আমাণ্ডা ডু ইফ শ্বি ৱেৰ এ মাৰমেড? আমাণ্ডা যদি পৰী হ'লেহেঁতেন, জলপৰী হ'লেহেঁতেন, তেনেহ'লে আমাণ্ডাই কি কৰিলেহেঁতেন? ইয়াৰ উত্তৰটো হ'ব, ইফ আমাণ্ডা ৱেৰ এ মাৰমেড, যদি আমাণ্ডাই জলপৰী হ'লেহেঁতেন, শ্বি উড ড্ৰিফট শ্ল'লি এণ্ড লিংগুইড এমাৰলেট শ্বি উড বি দ্য সোল ইনহেবিটেণ্ট অফ দ্য ৰিলেক্সিং গ্ৰীণ শ্বি এণ্ড উড মুভ শ্ল'লি ইন ইট। বুজি পাইছা? পিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনটো কি কৈছে? ইজ আমাণ্ডা এন অৰফান? আমাণ্ডা অনাথ নেকি? অনাথ মানে মাক দেউতাক একো নাই যাৰ, অনাথ। হোৱাই ডাজ শ্বি চে ছ'? তো এইটো কথা আমাণ্ডাই কিয় কৈছিল? ন' আমাণ্ডা ইজ নট এন অৰফান। নহয়, আমাণ্ডা অনাথ নাছিল। শ্বি চে ছ' বিকজ শ্বি ৱান্টছ টু বি এল'ন। তাই এনেকৈ কৈছিল কাৰণ তাই অকলশৰীয়া থাকিবলৈ খোজে, অকলে। বুজি পাইছা? শ্বি ৱান্টছ টু roam around in the street alone and pattern dust with her bare feet. কি কৈছে যে আমাণ্ডাই কি কৰিব খোজে? অকলে ৰাস্তাত অকল ভৰিৰে, মানে জোতা নোহোৱা ভৰি, খালী ভৰিৰে ৰাস্তাত অকলে ঘূৰিব খোজে। She does not like that her freedom is curtailed. তাই ভাল নাপায় যে তাইৰ যিটো স্বাধীনতা এইটো তাইৰ পৰা কাঢ়ি লোৱা হওক। বুজি পাইছা? পিছৰ 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰ কুৱেশ্যনটো কি দিছে? ডু ইউ ন' দ্য ষ্টৰি অফ ৰূপাঞ্জল? আপুনি জানেনে ৰূপাঞ্জলিৰ কাহিনীটো? হোৱাই ডাজ শ্বি ৱান্ট টু বি ৰূপাঞ্জল? আমাণ্ডা কিয় ৰূপাঞ্জল হ'ব খোজে? ইয়াৰ উত্তৰটো হ'ব, আমাণ্ডা ইজ এ বিউটিফুল প্ৰিন্সেছ লিভিং ইন এ ট্ৰেংকুৱেল টাৱাৰ। চৰি, ইয়াতে ৰূপাঞ্জল হ'ব। ৰূপাঞ্জল ইজ এ বিউটিফুল প্ৰিন্সেছ লিভিং ইন এ ট্ৰেংকুৱেল টাৱাৰ। এটা শান্ত টাৱাৰৰ ওপৰত ৰূপাঞ্জলে বাস কৰে। বাস কৰা পৰী, প্ৰিন্সেছ মানে পৰী বা ৰাণী, ৰাজকুমাৰী। বুজি পাইছা? প্ৰিন্সেছ মানে ৰাজকুমাৰী। শ্বি হেজ বিউটিফুল লং হেয়াৰ। তাইৰ ধুনীয়া দীঘল চুলি। শ্বি ফিলছ শ্বি নেভাৰ লেট ডাউন হাৰ হেয়াৰ ফ্ৰম দ্য টাৱাৰ। আমাণ্ডাই কি ভাবে যে তাই জলপৰীৰ চুলবিলাক কেতিয়াও টাৱাৰৰ পৰা নমাই দিয়া নহয়। লাইক ৰূপাঞ্জল, আমাণ্ডা ৱান্টছ টু বি লিভ এ পিচফুল লাইফ ৱেৰ ন' ওৱান গিভছ হাৰ এনি ইনষ্ট্ৰাকশ্যন এণ্ড শ্বি ডাজ নট হেভ টু ডু এনি ৱৰ্ক। আমাণ্ডাই ৰূপাঞ্জলৰ নিচিনা লাইফ কটাব খোজে কাৰণ তাই ভাবে যে ৰূপাঞ্জলৰ নিচিনা তাই অকলে থাকিব খোজে আৰু যাতে তাইৰ জীৱনত কোনো স্বাধীনতা কাঢ়ি নলয়, এইটো খোজে। বুজি পাইছা? 6 নম্বৰটো চোৱা পিছৰ। 6 নম্বৰটো কি হৈছে? হোৱাট ডাজ দ্য গাৰ্ল আৰ্ণ ফৰ? হোৱাট ডাজ দিছ পইট টেল টু ইউ এবাউট আমাণ্ডা? আমাণ্ডাই কিহৰ কাৰণে হাহাকাৰ কৰে? আৰু এইটো কবিতাৰ পৰা কবি আমাক কি বুজাবলৈ খুজিছে আমাণ্ডাৰ বিষয়ে? ঠিক আছে? ইয়াৰ উত্তৰটো হ'ব, দ্য গাৰ্ল আৰ্ণ ফৰ ফ্ৰীডম শ্বি ৱান্টছ টু লিভ এজ এ শ্বি ৱান্টছ উইদাউট এনি ৰেষ্ট্ৰিকশ্যন। আমাণ্ডাই কিহৰ কাৰণে হাহাকাৰ কৰিছে? স্বাধীনতাৰ কাৰণে। তেওঁ যেনেকৈ খোজে তেনেকৈ থাকিব খুজিছে, তাৰ জীৱনত যাতে কোনো ৰেষ্ট্ৰিকশ্যন নাথাকে। বুজি পাইছা? বাধা নাথাকে। আমাণ্ডা perceives parents scolding as restriction on her freedom. আমাণ্ডাই কয় তাইৰ মাক দেউতাকে তেওঁৰ পৰা স্বাধীনতা কাঢ়ি লৈছে। বুজি পাইছা? The poem tells us that Amanda is a young and restless girl with imaginations. পইটে কি কয় আমাণ্ডাৰ বিষয়ে আমাক? যে আমাণ্ডা ইজ এ সৰু, ৰেষ্টলেছ মানে অস্থিৰ ছোৱালী,
বুজি পাইছা আৰু কল্পনা অকল খালি কল্পনা কৰে বুজি পাইছা 6 নম্বৰটো এতিয়া আমি কেইটামান এডিশনাল কোশ্চেন কৰিম কিতাপৰ যিবিলাক আউট কোশ্চেন এইবিলাকো তোমালোকৰ এক্সামত আহি পৰে কবিতা যেহেতু না তো পঢ়ি ল'বা হাউ ডিড আমান্ডা ডিসক্ৰাইব হার লাইফ আমান্ডাই নিজৰ জীৱনটো কেনেকৈ ডিসক্ৰাইব কৰিছে নিজৰ জীৱনৰ বিষয়ে কি কৈছে আৰু উত্তৰটো হ'ব she says so because she wants to be alone আমান্ডাই নিজৰ জীৱনৰ বিষয়ে এনেকৈ কৈছে কাৰণ তেওঁ কেনেকৈ থাকিব খোজে অকলে থাকিব খোজে স্বাধীনতা চাই she wants to roam around in the street alone and pattern dust with her bare feet এই কি খোজে ৰাস্তাতে খালি ভৰিৰে অকলে ৰাস্তাত ঘূৰি ফুৰিব খোজে বুজি পাইছা she wants to live life with no restriction তাই জীৱন কটাব খোজে কোনো বাধা অবিহনে বুজি পাইছা নিজৰ ইচ্ছামতে কাম কৰিব খোজে she wants to escape her mother's scolding আমান্ডাই তাই মাৰ যিবিলাক স্বাধীনতাৰ কাৰণে বাধা দিয়ে এইবিলাক এৰাব খোজে মাৰ পৰা বাচিব খোজে বুজি পাইছা পিছত 2 নম্বৰ কোশ্চেনটো চোৱা 2 নম্বৰটো কি কৈছে 2 নম্বৰটো দিছে হাউ ডাজ আমান্ডা ৰিপ্লাই টু দ্য স্পিকাৰ বক্তাসকলক আমান্ডাই কেনেকৈ উত্তৰ দিয়ে ইয়াৰ উত্তৰটো হ'ব আমান্ডা ৰিপ্লাইজ টু দিছ ইন হাৰ অ'ন ৱে নিজৰ মতে ৰিপ্লাই দিয়ে বক্তাবিলাকক she says that she is a mermaid তাই কয় যে তাই এটা জলপৰী she lives in the peaceful and green sea and in only inhabitant in that বুজি পাইছা পিছৰ 3 নম্বৰ কোশ্চেনটো চোৱা 3 নম্বৰ কোশ্চেনটো চোৱা describe Amanda's nature আমান্ডাৰ নেচাৰৰ বিষয়ে লিখা Amanda is a moody girl Amanda moody ছোৱালী she is necked most of the time because she is trying to make an escape from her sorry reality where she is nagged most of the time she wants to be alone আমান্ডাই অকলে থাকিব খোজে ওকে she wants to escape her mother scolding তাই তাৰ মায়েৰ যিবিলাক বাধা আছে এইবিলাকৰ পৰা বাচি থাকিব খোজে বুজি পাইছা পিছত 4 নম্বৰ কোশ্চেনটো চোৱা 4 নম্বৰটো কি কৈছে হাউ অল্ড ইজ আমান্ডা আমান্ডাৰ বয়স কিমান আছিল এইটো কি কৈছে ইয়াৰ উত্তৰটো হ'ব আমান্ডা ইজ এ স্কুল গোয়িং টিনেজাৰ আমান্ডা বিদ্যালয়ৰ কি আছিল কিশোৰী আছিল বুজি পাইছা নেক্সট 5 নম্বৰটো চোৱা হোৱাট ইজ আমান্ডা টু ৰিমেম্বাৰ আমান্ডা কি মনত ৰাখিবলগীয়া কোৱা হয় আমান্ডা ৱাজ আস্কড টু ৰিমেম্বাৰ হাৰ একনি আমান্ডা তাইৰ ব্ৰণৰ কথা মনত ৰাখিবলগীয়া হয় বা মনত ৰাখিব কোৱা হৈছে 6 নম্বৰ হু ৱাজ আমান্ডা আমান্ডা কোন ইয়াৰ উত্তৰটো হ'ব আমান্ডা ৱাজ এ স্কুল গোয়িং টিনেজাৰ আমান্ডা আছিল বিদ্যালয়লৈ যোৱা সৰু কিশোৰী ওকে এতিয়া কেইটামান MCQ চোৱা ইম্পৰ্টেণ্ট MCQ ইয়াৰ 1 নম্বৰটো কি দিছে আমান্ডা ইজ টল্ড নট টু ইট আমান্ডা কি খাবলৈ মানা কৰা হৈছে ইয়াৰ অপশ্যন দিছে সুইটছ বানানাছ চকলেটছ এলমণ্ডছ এইটো কি হ'ব ইয়াৰ অপশ্যন হ'ব অপশ্যন 3 দ্য কাৰেক্ট আছে চকলেট খাবলৈ মানা কৰা হৈছিল বুজি পাইছা পিছত 2 নম্বৰ কোশ্চেনটো চোৱা 2 নম্বৰটো কি দিছে আমাক 2 নম্বৰটো দিছে ডেছ ৰাইটছ দ্য পয়েম মানে আমান্ডা কবিতাখন কোনে লিখিছে ইয়াৰ মানে ৰাইটাৰৰ নাম লিখিব লাগে ইয়াৰ উত্তৰটো হ'ব অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসাৰ ৰবিন ক্লেইন বুজি পাইছা ৰবিন ক্লেইন আছে আমান্ডাৰ পোয়েট ওকে আমান্ডাৰ পোয়েম কবিগৰাকী নেক্সট 3 নম্বৰটো চোৱা লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ ইয়াতে ট্ৰেংকুইলৰ মিনিং কি আমাৰ ট্ৰেংকুইলৰ মিনিং লিখিব দিছে ইয়াৰ উত্তৰটো হ'ব অপশ্যন দিছে কাম কুইকলি মুভিং হেপেনিং ইয়াৰ আনসাৰটো কি হ'ব এনসাৰ হ'ব অপশ্যন 1 ইজ দ্য কাৰেক্ট আনসাৰ কাম শান্ত বুজি পাইছা পিছৰ কোশ্চেনটো চোৱা 4 নম্বৰ কোশ্চেনটো কি দিছে আমাক 4 নম্বৰটো দিছে এ মাৰ্মেড ড্ৰিফটিং ব্লিছলি এটা ড্ৰিফটিং ব্লিছলিৰ মিনিংটো লাগে আমাক বুজি পাইছে ইয়াৰ অপশ্যন দিছে মুভিং কুইকলি মুভিং স্লোলি জাম্পিং সিটিং ইয়াৰ অপশ্যনটো হ'ব মুভিং স্লোলি বুজি পাইছে তেনেহ'লে অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসাৰ ড্ৰিফটিং ব্লিছফুলি মানে মুভিং স্লোলি ওকে পিছত 5 নম্বৰ কোশ্চেনটো চোৱা 5 নম্বৰ কোশ্চেনটো কি দিছে আমাক 5 নম্বৰ কোশ্চেনটো দিছে ষ্টপ ডেট স্লোচিং ইয়াতে স্লোচিং মিনিং কি ইয়াৰ উত্তৰ অপশ্যন দিছে বেণ্ড backward sitting in a lazy way bend forward jumping ইয়াৰ অপশ্যন কি হ'ব sitting in a lazy way option 2 is the correct answer পিছত 6 নম্বৰটো চোৱা 6 নম্বৰটো কি দিছে আমাক 6 নম্বৰটো কৈছে ডেছ লেংগুইড ইমাৰেল্ট ইয়াৰ ইমাৰেল্টৰ মিনিং কি এইটো ওলাব লাগে অপশ্যন দিছে এংগাৰ হেপিনেছ ৰিলাক্সেড এক্সাইটেড ইয়াৰ অপশ্যন হ'ব অপশ্যন 3 is the correct answer ৰিলাক্সেড ওকে পিছতটো চোৱা 7 নম্বৰ কি কৈছে আমাক 7 নম্বৰ কৈছে What is Rapunzel? Rapunzel ki? Your option is a hero, a she plant, a prince, a beautiful
ভেজিটেশন ইয়াৰ অপশন কি হ'ব অপশন 4 ইজ দ্য কারেক্ট आंसर এ বিউটিফুল ভেজিটেশন ওকে পিছত নেক্সট কোশ্চেন চোৱা 8 নম্বৰ আমান্ডা has told not to eat chocolate because she has আমান্ডা কিয় চকলেট খাবলৈ মানা কৰা হৈছিল কাৰণ এটো কি কৈছে অপশন আছে টিথ প্ৰবলেম acne she likes very much chocolate she is a moody girl ইয়াৰ অপশন হ'ব অপশন 2 is the correct answer acne মানে তাইৰ ব্ৰণ হৈছিল মুখত ব্ৰণ হৈছিল বুজি পাইছা এই ব্ৰণৰ কাৰণে চকলেট খাবলৈ মানা কৰা হৈছিল ওকে পিছত 9 নম্বৰ কোশ্চেনটো চোৱা 9 নম্বৰ কি কৈছে who is talking to Amanda is in this poem Amanda লগত কোনে কথা কৈছে বুলি এই কবিতাটোত উল্লেখ আছে ইয়াৰ অপশন আছে her sister her brother her parents her friends ইয়াৰ অপশন কি হ'ব অপশন 3 is the correct answer her parents okay next 10 number question কৈছে এটো লাস্ট কোশ্চেন হয় this is the second stanza is within brackets because it is দ্বিতীয় যেটো stanza দিছে এটো কিয় ব্র্যাকেটত দিছে ইয়াৰ কাৰণ হৈছে অপশন stanza is special answer to the first stanza the story of mermaid Amanda is talking to the listener ইয়াৰ অপশন দিছে কিয় ব্র্যাকেট দিছে কাৰণ ইয়াৰ আনসার হ'ব the theory of mermaid মানে জলপরি কথা কৈছে সেই কাৰণে এটো ব্র্যাকেটত দিছে এটো হ'ব অপশন 3 ইজ দা কারেক্ট आंसर the story of mermaid ওকে বুজি পাইছা তো আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিওটো চাই ভাল পাইছা লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো নতুন হৈ থাকিলে প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিবা